নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ সাবৰমতী কিচন পাঠটো একচুৱেলি এইটো কবিতা বা গীত হয় একচুৱেলি গীত হয় কিন্তু ইয়াক কবিতা হিচাপে আমাক দিছে কবি প্ৰদীপ হয় এই কবিতাটো মই তোমালোকৰ ওচৰত অলপ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে অলপ ভালদৰে শুনি যাবা साबरमती किसन दीदी हमें आज़ादी बिना खड़क बिना ढाल साबरमती किसन तूने कर दिया कमाल आधी में चलती रहे गांधी तेरी मसाल साबरमती किसन साबरमतीर हंत यात महा आमार पुरुष महान आत्मा महात्मा गांधीर कथा কৈছে তেং साबरमतीर हंत पुरुष महान पुरुष তেও একো অস্ত্ৰ নোহোৱাকৈ আমাক ভাৰতবৰ্ষখনক স্বাধীন কৰিলে টেঙৰ কেনেকুৱা কৃতিত্ব কি বলেৰে টেং কি সাহস আৰু কৰ্মৰে যেতে টেং ভাৰতবৰ্ষখনক স্বাধীন কৰিলে সেইটো হৈছে रघुपति राघव राजाराम पतित पावन सीताराम खरी पे लड़ी तूने अजब की लड़ाई दागा ना कही तोप न बंदूक चलाई दुश्मन के किले पर भी न की तूने चढ़ाई वाह रे फकीर खूब करामत दिखाई सटकी में दिया दुश्मनों को देश से निकाल साबरमती किसन साबरमतीर हे हंतर पुरुष महात्मा गांधीक কৈছে তেওঁ কবি এনেদৰে ৰঘুপতি ৰাঘৱ ৰাজাৰাম আৰু আপুনি কি কৰিলে ঘৰত থাকিয়ে আপোনাৰ প্ৰাণ শক্তিৰে আপোনাৰ মনৰ শক্তিৰে আৰু আপোনাৰ কৰ্মৰাজিৰে অহিংসাৰ বলেৰে ঘৰত থাকিয়ে আপুনি দুশ্মনক আমাৰ শত্ৰুক কি কৰিলে হেও মনালে আপোনাৰ ওচৰত हार मनाले शतरंज बिछाकर बैठा था यही पे जमाना लगता था मुश्किल है फिरंगो कहता ना शतरंज माने दबा खेলত মানে দবা খেল পতাৰ নিচিনাকৈ তেওঁলোকে এনেকৈ থিতাপি লৈছিল ভাৰতবৰ্ষত যে আমি ভাবিছিলোঁ যে তেওঁলোকৰ পৰা মানে কি পৰাধীনতাৰ পৰা স্বাধীন হোৱাটো অলপ কঠিন হ'ব যেন দেখা গৈছিল टक्कर था बड़े जोर का दुश्मन भी था जाना पर तू भी था बाबू बड़ा उस्ताद पुराना दुश्मन शत्रुपक्ष खूब स्ट्रंग आছিলে কিন্তু আপুনিও কম না আপনি उस्ताद আছিল पुराना उस्ताद खिलाड़ी मारा वो दाव किसकी उल्टी भी ना चली चाल साबरमती किसन दबा खेলত যেনেদৰে চাল চলে চাল খেলে ঠিক তেনেদৰে আপুনি उस्ताद खिलाड़ी আপুনিও এনেকুৱা চাল চলিলে যে আপোনাৰ ওচৰত হেও মানিবলগীয়া হ'ল পৰাধীন তাৰ যিটো শিকলে সেইটোৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিব পাৰিলে তাৰমানে মহাত্মা গান্ধী সেইটো কৈছে जब जब तेरी बिगुल बजी जवान चल पड़े मजदूर चल पड़े किसान चल पड़े हिंदू मुसलमान सिख पठान चल पड़े कदम पे तेरा कोटि कोटि प्राण चल पड़े फूलों के सेज सोर के दौरे जवाहरलाल साबरमती किसन আপুনি যেতিয়াই বিচাৰিলে তেতিয়াই জৱান শক্তিয়ে মজদুৰ কিষান সকলোৱে তেওঁলোকে হিন্দু হওক মুছলমান হওক শিখ হওক খ্ৰীষ্টান হওক যিয়ে নহওক তেওঁলোকে আপোনাক সহযোগ কৰিলে আপোনাৰ কামত জৱাহৰলাল নেহৰুৰ কথা হৈছে তেওঁ যদি ফুলৰ বিচনাতো শুই আছিল প্ৰয়োজনত আপোনাৰ ওচৰলৈ দৌৰ মাৰি আহিছিল मन थी अहिंसा की बदन पे थी लगोती लाखों में लिए घूमता था सत्य की सोती वैसे तो देखने में भी हस्ती तेरी सोती सर देख के चुकती थी हिमालय की भी सोती दुनिया में तो बेजोर था इंसान बेमिसाल साबरमती किसन दुनियात पृथ्वीत আপুনি এটা এনেকুৱা পুৰুষ আছিল যিটো যাৰ তুলনা কোনো পুৰুষৰ লগতে নহয় আপুনি অহিংসাৰ পূজাৰী অহিংসাৰে আপুনি মন জয় কৰিলে দেখাত এনে সৰু যেন লাগে যদিও অসাধাৰণ কথা এইটো অহিংসাৰ বলেৰে কষ্ট নোহোৱাকৈ আপুনি কেনেদৰে এটা পৰাধীনতাৰ শিকলিৰ পৰা ভাৰতবাসীক বচালে এইটো মানে যিটো উদাহৰণ বেলেগৰ ওচৰত আমি বিচাৰি নাপাওঁ जग में कोई जिया तो बापू नहीं जिया तूने वतन की राह पर सब कुछ लुटा लिया मांगा ना तूने कोई तख्त बेताज ही रहा अमृत दिया सभी को खुद जहर पिया जिस दिन तेरी सीता जली रोया था महाकाल साबरमती किसन যে আপুনি এনেকুৱা কৰিলে আপুনি জীৱনকালত আপুনি কি কৰিলে মানুহ সকলো বিলাই দিলে আপোনাৰ কৰ্মৰাজিৰে আপুনি আমাক স্বাধীনতা দিলে কিন্তু তাৰ যিটো ফল সেইটো আপুনি কিন্তু কি নললে আপুনি ফলটো আপুনি নাখালে মানে কেনেকুৱা কথা কৈছে আপুনি জহৰ পিলে আপুনি বিষ পান কৰিলে আপুনি কষ্ট কৰি পেলাই স্বাধীন
ভাৰতবৰ্ষক স্বাধীনতা দিওঁতে আপোনাৰ অশেষ কষ্ট হ'ল। সেই কষ্টখিনি আপুনি স্বীকাৰ কৰিলে, কিন্তু স্বাধীনতা পোৱাৰ পিছত নতুনকৈ যেতিয়া চৰকাৰ গঠন হ'ল, তেওঁ কোনো মন্ত্ৰিত্বৰ ভাৱ নল'লে। ইচ্ছা কৰিলেহেঁতেন প্ৰধানমন্ত্ৰীৰ ভাৱ ল'ব পাৰিলেহেঁতেন, কিন্তু তেনেকুৱা নকৰিলে। সেইকাৰণে কৈছে কবিয়ে যে আপুনি কি কৰিলে, বিষপান কৰি আমাক অমৃত বৰদান দি গ'ল। আৰু সেইকাৰণে আপোনাৰ যেতিয়া চিতা জ্বলিছিল, সেই চিতাত সকলোৱে কি কৰিছিল, দুখ কৰিছিল আপোনাৰ মৃত্যুত। সেইটোৱে বুজাব বিচাৰিছে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আগন্তুক ভিডিঅ'বিলাক পোৱাত সহজ হ'ব আৰু সহযোগ কৰি যাবা। আজিলৈ এইখিনিতে সামৰিলোঁ। ধন্যবাদ।